सर सेमिकंडक्टৰৰ মানে যোনটো থিয়ৰি হয় টাইৱান মানে লিড কৰি আছে এতিয়া স্যাৰ সেমিকন্ডাক্টৰ যাৰ ওচৰত আছে সি লিডাৰ হয় সো সেমিকন্ডাক্টৰ এতিয়া আমাৰ ইয়াত যেতিয়া বনাব গৈ আছে আপুনি ভাবক আজিকালি ফোনৰ পৰা লৈ ঘড়ীৰ পৰা লৈ গাড়ীৰ পৰা লৈ সেমিকন্ডাক্টৰ ইউজ হয় সো টাটাই যেতিয়া এইটো অসমত আনিছে অনলি বিকজ টাটাই আনিছে এইটো কাৰণে মানে অসমৰ মানুহৰ ভাল হ'ব কাৰণে এই ইণ্ডাষ্ট্ৰিটো যদি হৈ যায় আৰু তাহাঁতে কৈছে 40,000 এনেকুৱা ৰেডি ওলাব সো ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি এটা বনি যাব মৰিগাঁওতো ডেভেলপ হৈ গ'ল অসমখন ডেভেলপ হৈ যাব এইটো বিৰাট ভাল পদক্ষেপ লৈছে আৰু সেমিকন্ডাক্টৰৰ মেন পাৱাৰখিনি যিবিলাক ফেক্টৰী বব মেন পাৱাৰখিনি ক'ৰ পৰা আহিব এতিয়া যদি ট্ৰেইন কৰিব আধা এটা ইণ্ডাষ্ট্ৰি ইয়াত আৰু এটা খুলিব ট্ৰেইনিঙৰ ইণ্ডাষ্ট্ৰি এটা খুলিব তাৰপিছত এটা এলাইড ইণ্ডাষ্ট্ৰি খোলে যেনেকৈ গাড়ী যদি আপোনাৰ ফেক্টৰী লাগে এইপিনে টায়াৰ এইপিনে চিট এইপিনে ষ্টেৰিং এইপিনে ইণ্ডাষ্ট্ৰি বনি যায় যেনেকৈ জাগিৰোডত এটা বেলেগ ধৰণৰ এটা ইণ্ডাষ্ট্ৰি বনি যাব এতিয়া ইউনিভাৰ্চিটি এটা খুলিলে ছাইডত আপোনাৰ চাব হেৰি কি বুলি কয় এটা প্ৰিণ্ট আউটৰ দোকান কম্পিউটাৰৰ দোকান হেৰি প্ৰজেক্ট মেকিঙৰ দোকান এইটো এটা লং টাৰ্ম প্ৰজেক্ট হয় ইয়াৰ কাৰণে মেন পাৱাৰ আৰু যিখিনি আমাৰ এডুকেটেড যিখিনি ইউথ বিশেষকৈ ইঞ্জিনিয়াৰিঙৰ পৰা আৰম্ভ কৰি যিখিনি টেকনিকেল যিখিনি ইছ্যু আহিব সেই টেকনিকেল আৰু ইঞ্জিনিয়াৰিং মেন পাৱাৰখিনি ক'ৰ পৰা মানে গভৰ্ণমেণ্টে হেৰি কৰিব মানে হেৰি কৰিব পদক্ষেপ লৈছে এতিয়া লাহে লাহে ইয়াত ট্ৰেইনিং চেণ্টাৰ্ছো ষ্টাৰ্ট হ'ব স্কিল ডিপাৰ্টমেণ্ট আছে স্কিল ইণ্ডিয়া আছে স্কিলে এইটো স্কিল ষ্টাৰ্ট কৰিব গাঁৱে মই এতিয়া যোনবিলাক আপোনাৰ স্কিল দৰকাৰ হয় চৰকাৰে এইটো পদক্ষেপ ল'ব কি ট্ৰেইনিং কৰিব তাত আমাৰ নিচিনা যোনবিলাক কোম্পানীজবিলাক আছে এডুকেশ্যনত তাহাঁতেও দিয়া ষ্টাৰ্ট কৰিব ল'ৰা ছোৱালীও শিকিব চ' এটা অভাৰঅল এটা ইক'চিষ্টেম ডেভেলপ হ'ব আপুনি এখন হস্পিটেল এখন হওঁতে এখন পূৰা গাঁৱৰ ডেভেলপমেণ্ট হৈ যায় তেনেস্থলত ইমান এটা ডাঙৰ এটা যদি পদক্ষেপ লৈছে এটা যোনটো আগতে জাগিৰোড পেপাৰ মিল আছে ইমান ডাঙৰ এৰিয়া যদি এটা সেমিকন্ডাক্টৰ ইউনিট খোলে সেমিকন্ডাক্টৰ মানে আজিকালি এটা কাণ্ট্ৰিৰ পাৱাৰ হয় সেমিকন্ডাক্টৰ বুলি ক'লে অকল মোবাইল বুলি নহয় আপোনাৰ লেপটপৰ পৰা আৰম্ভ কৰি যিকোনো মানে খৰিৰ পৰা আৰম্ভ কৰি হয় য'ত হয় একদম মাইক্ৰ'ৰ পৰা মাইক্ৰ'ৰলৈকে একদম লেপটপ যি বস্তু আছে হয় আপুনি ভাবক য'ত চব ডিমাণ্ড হ'ব মানে ইণ্ডিয়াৰ পৰা কিমান সেই সেমিকন্ডাক্টৰ গাড়ী এৰিয়ে কিনিব আপোনাৰ কি বুলি মোবাইল কোম্পানীয়ে কিনিব চ' আল্টিমেটলি এইটো এক্সপৰ্ট মানে ইণ্ডিয়াৰ এটা বেলেগ ধৰণৰ এটা এইটো এটা লং টাৰ্ম এটা প্ৰজেক্ট আপুনি চাওক ইণ্ডিয়া ডেভেলপ হ'বলৈ অসম ডেভেলপ হ'লে ইণ্ডিয়া নিজে ডেভেলপ হ'ব এতিয়া ছেমিকন্ডাক্টৰ বুলি ক'বলৈ আপোনালোকে এইবিলাক যিবিলাক থৈ দিছে নহয় জানো হয় এইবিলাকে এটা হেৰি পাৰ্ট হয় কিন্তু এইটো এটা পদক্ষেপ হয় নেক্সট ষ্টেপলৈ হয় কিন্তু আমি ট্ৰেইনিঙৰ কিন্তু বেছি জোৰ দিম যোনবিলাক আমি ট্ৰেইনিং ষ্টাৰ্ট কৰিছোঁ বা তেনেকুৱা কিবা ইঞ্জিনিয়াৰিং কলেজ বনোৱাৰ কিবা পৰিকল্পনা আছে নেকি ইঞ্জিনিয়াৰিং কলেজত এইটো বনাব নালাগে ইঞ্জিনিয়াৰিং কলেজত কৰ্চটো হেৰি কৰিলে হ'ল আমি 3D প্ৰিণ্টিং ফৰ এক্সাম্পল এটা সৰু এটা উদাহৰণ দিছোঁ 3D প্ৰিণ্টিং কৰ্চ এতিয়া 3D প্ৰিণ্টিং আমি কৰ্চ 3D প্ৰিণ্টাৰ তাত লাগিব এটা 3D প্ৰিণ্টাৰ এটা স্কিল হয় 3D প্ৰিণ্টাৰ তাত প্ৰিণ্টিং তাত লাগিব সেইটো বাহিৰৰ পৰা কিয় আনিব লাগে ইয়াত 3D প্ৰিণ্টিং শিকাই দিলে ল'ৰা ছোৱালী ইয়াৰ পৰা মানে যদি এমপ্লয়মেণ্ট পাই যাব চ' যি হ'ব গৈ আছে বিৰাট ভাল হ'ব গৈ আছে আৰু নেক্সট 10 yearsত চাব আপুনি বেলেগ অসমত দেখা পাব মেনপাৱাৰটো এইটো চেমি হাফ আমি অনলাইন নেট তেখেতে সুধিছে হাফ মেনপাৱাৰটো মেন পাৱাৰটো লাগিব মেন পাৱাৰটো আমি ইয়াত বনাব লাগিব প্ৰথমতে স্কিল পাৰ্চনখিনি আনিব লাগিব আমি PSU বুলি যে কওঁ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং হয় তাহাঁতে হাজাৰ কোটি CSR ফাণ্ডত খৰচ কৰে এনেকুৱা যেনেকৈ অইল ইণ্ডিয়া হওক ONGC হওক ইণ্ডিয়ান অইল হওক NRL হওক ইহঁতি এটা ডাঙৰ ফাণ্ড এটা খালী স্কিলৰ কাৰণে লগাই দিয়ে আৰু ফৰেনৰ পৰাও এইবিলাক বনোৱাৰ ক্ষেত্ৰত তেনেকুৱা ছাপৰ্টৰ কেনেকুৱা ধৰণৰ কনচেপ্ট আছে কাৰো ছাপৰ্ট নালাগে টাটা ইটছেল্ফ চব বনাব পাৰে টাটা ছাপৰ্ট নালাগে আৰু টাটাই কি হয় আপুনি জানে এটা ইণ্ডাষ্ট্ৰিয়েলে টাটাই দেশ মানে কাণ্ট্ৰি বিল্ডিঙত ফ'কাছ কৰে এনে আপোনাৰ নামটো মোৰ নাম গৌৰৱ শৰ্মা ষ্টেমফৰ্ড ডাইনামিক্সৰ কো-ফাউণ্ডাৰ আচ্ছা ইষ্টাব্লিছ কৰিলে অট'মেটিক মেম্বাৰ আহিব ফাৰ্ষ্ট আহিব ঠিক আছে থেংক ইউ